হাই ফ্ৰেণ্ডছ, মই মোৰ চৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিৰ মাকৰ ওচৰলৈ দেউতাক যাব আৰু অদিতি ক'ত গ'ল বুলি সুধিব। আৰু তেতিয়া মাকে তাই মেডিকেলত যোৱা কথাটো ক'ব আৰু তেতিয়া দেউতাকে মই হাৰি গ'লো, তোমালোক জিকি গ'লা। মোক অপমান কৰি অদিতিয়ে ডিউটিলৈ গৈছে বুলি মাকক ক'ব আৰু তেতিয়া মাকে তাই এজনী চিকিৎসক, গতিকে তাই ডিউটিলৈ যোৱাটোত আপোনাৰ আপত্তি ক'ত বুলি কোৱা দেখিবলৈ পাব। এতিয়া বাৰু দেউতাকে মাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ মন্দিৰৰ খুৰীয়েক আৰু চন্দনে ইন্দ্ৰক মাতিব আৰু তই জুচত কি মিহলাই দিছিলি বুলি সুধিব। আৰু তেতিয়া ইন্দ্ৰই মই একো মিহলাই দিয়া নাই বুলি ক'ব আৰু তাৰ পিছত ইন্দ্ৰক চন্দন আৰু মন্দিৰৰ খুৰীয়েকে বেয়াকৈ মাৰিব আৰু তেতিয়া ইন্দ্ৰক দৰিকাই দেখা পাই তোমাৰ কি হৈছে বুলি সুধিব। আৰু তেতিয়া ইন্দ্ৰই পৰা বুলি ক'ব আৰু তেতিয়া দৰিকাই এয়া পৰাৰ চিন নহয় বুলি ইন্দ্ৰক সোধা দেখিবলৈ পাব। এতিয়া বাৰু ইন্দ্ৰই সঁচা কথাটো ক'ব নাই দেখিবলৈ পাব আজিৰ খণ্ডত। আকৌ আদি আৰু অদিতি ঘৰলৈ অহাৰ পিছত দেউতাকে ঘৰৰ পৰা ওলাই যাবলৈ ক'ব আৰু তেতিয়া আদি আৰু অদিতি ঘৰৰ পৰা ওলাই যাব আৰু আধা বাটতে বিকিক লগ পাব আৰু বিকিয়ে কি হৈছে বুলি ক'ব আৰু তেতিয়া আদিয়ে বিকিক সকলোবোৰ কথা ক'ব। এতিয়া বাৰু বিকিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।